BTRM অৰূপ কুমাৰ দেক তীব্ৰ সমালোচনা কৰিছে ABMCয়ে। ABMC আৰু আমচুক সমালোচনা কৰা BTRM অৰূপ কুমাৰ দেক সকীয়াই দিছে ABMCৰ কেন্দ্ৰীয় উপসভাপতি মইনুদ্দিন আলী আৰু কোকৰাঝাৰ জিলা সভাপতি নজৰুল ইছলামে। বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে BTCৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা মুছলমান সম্প্ৰদায়ৰ পৰা বহু ভোট লাভ কৰি জয়লাভ কৰাৰ পিছত মুছলমানসকলক লক্ষ্য কৰি তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে EM গৰাকীয়ে। মুছলমানৰ দবদবানি অসমত নচলিব বুলি যেটো কথা কৈছে, মই ABMCৰ এজন প্ৰতিনিধি হিচাপে স্পষ্টকৈ কৈছে অসমত মুছলমানৰ দবদবানি আছে আৰু আজীৱন থাকিব। আপোনাৰ নিচিনা এজন EMে ভাবিছে যে ইয়াত মুছলমানৰ দবদবানি নাথাকিব, এইবিলাক মিছা কথা কেতিয়াও নহয়। আপুনি ইয়াত অসমৰ মাননীয় মন্ত্ৰী জয়ন্তমূলক বৰুৱাক আনিছে, CMৰ কথা কয়, আপুনি নিজে তাত যাই পেলাই হেণ্ডেলিং কৰি আছে। আপুনি ভাবিছে নেকি যে সেইবিলাকৰ লগত আপোনাৰ মিতাৰালি আছে বা উচ্চ পৰ্যায়ৰ আপোনাৰ ভাল ৰিলেশ্যন আছে বুলিয়ে যে এই BTC অঞ্চলৰ ৰাইজ বা ABMCয়ে আপোনাক ভয় খাব লাগিব, এনেকুৱা কোনো কথা নাই। আপোনালোকে নিশ্চয় চাইছে, বিভিন্ন মিডিয়াৰ জৰিয়তে চাইছে। যোৱাকালি ওদালগুৰি জিলাত গৈ পেলাই BTCৰ EM অৰূপ কুমাৰ দে, তেখেতে এজন দায়িত্ববান EM, তেখেতে তাতে যাই পেলাই যিবিলাক মন্তব্য আগবঢ়াইছে, তেখেতে যিবিলাক কথা মিডিয়াৰ সন্মুখত কৈছে, সেই কথাৰ আমি তীব্ৰ গৰিহণা দিছোঁ, আমি তেখেতক সকীয়াই দিছোঁ। তেখেতৰ এজন দায়িত্ববান EM হৈ পেলাই এনেকুৱা সাম্প্ৰদায়িক মন্তব্য তেখেতে কেনেকৈ কৰিব পাৰে, এনেকুৱা অসাংবিধানিক মন্তব্য তেখেতে কেনেকৈ কৰিব পাৰিলে, এইটো আশ্চৰ্যজনক এক ঘটনা। জনপ্ৰিয়তাই মূৰত ধৰা EM গৰাকীয়ে ভৱিষ্যতে যাতে মুছলমানসকলক লক্ষ্য কৰি তেনে মন্তব্য নকৰে তাৰ বাবে সকীয়াই দিছে ABMCৰ নেতাদ্বয়ে। মুছলমানক বাংলাদেশী বুলি কটাক্ষ কৰা EM গৰাকীক উভতি ধৰি নেতাদ্বয়ে কয় যে বাংলাদেশীৰ টানকাউটা হিচাপে নিজেই কাম কৰি আছে, যাৰ বাবে তেনে বিৰূপ মন্তব্য কৰি মুছলমানকহে বাংলাদেশী সজাব বিচাৰিছে। ফকিৰাগ্ৰাম অঞ্চলত এজনো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বাংলাদেশী দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনাইছে ছাত্ৰ নেতাদ্বয়ে। ইপিনে ফকিৰাগ্ৰাম নামাপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি BTRM অৰূপ কুমাৰ দেয়ে মুছলমানক লক্ষ্য কৰি তুচ্ছ তাচ্ছিল্যসূচক মন্তব্য প্ৰদান কৰা আৰু বাংলাদেশী বুলি আখ্যা দিয়াকে ধৰি ফকিৰাগ্ৰাম অঞ্চলত মুছলমান লোকক বাংলাদেশী সজোৱাৰ পিছতো BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নীৰৱ ভূমিকা পালন কৰি থকাত ABMCৰ নেতা মইনুদ্দিন আলী আৰু নজৰুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভূমি বিবাদক কেন্দ্ৰ কৰি অঞ্চলটোৰ কেইবাঘৰ মুছলমান লোকে হাৰাশাস্তিৰ সন্মুখীন হৈ থকাৰ পিছতো ভূমি বিবাদৰ খবৰ ল'বলৈ আহৰি নোপোৱা প্ৰমোদ বড়োৱে অকল সংখ্যালঘুসকলক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে বুলিও অভিযোগ কৰিছে ছাত্ৰ নেতা মইনুদ্দিন আলী আৰু নজৰুল ইছলামে। বৰ্তমান UPPL চৰকাৰৰ কি অকল সংখ্যালঘুসকলৰ ভোটৰহে প্ৰয়োজন হয় নেকি? তাতে যে মানুহখিনি অশান্তিত আছে, এটা সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি হৈছে, এইখিনি সমাধান কৰি দিয়াৰ দায়িত্ব কাৰ? নিশ্চয়কৈ চৰকাৰৰ আছে, আৰক্ষী প্ৰশাসনৰ আছে, কিন্তু তেখেতসকলে সেইখিনি নকৰে কিয়? গতিকে আমি আহ্বান জনাইছোঁ যে UPPL দলৰ বৰ্তমান BTC চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ যে সময় থাকোঁতে যাতে কোনো সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি BTCত আকৌ পুনৰাই নহয়, এই ঘটনাখিনি কেনেদৰে নিৰ্মূল কৰা যায় তাৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট।